এটা হিষ্ট্ৰী এটা বৰঞ্জী এটা বিশেষকৈ স্পৰ্টছৰ ক্ষেত্ৰত এটা ইতিহাস ৰচনা কৰিছে প্ৰথমবাৰ অল ইণ্ডিয়া সিনিয়ৰ উইমেন ফুটবল চেম্পিয়নশ্বিপ ইয়াত কাছা ষ্টেডিয়ামত ডিফু কাৰ্বি আংলং এইটো আজি পাতিবলৈ সক্ষম হৈছে ইয়াত 30 উইমেন সিনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ ইয়াত কাছা ষ্টেডিয়ামত আজি পাতা হৈছে আজি সেই উইমেন সিনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ টুৰ্ণামেণ্টত আজি মিজোৰাম প্ৰথম খেলৰ আজি প্ৰথমে ত্ৰিপুৰা আৰু আমাৰ অৰুণাচল অৰুণাচলৰ জিকিছে ইয়াৰ পিছত আজি ইভিনিঙৰ ওপেনিং মেটছত যিটো ইনগ্ৰেশ্যনৰ ফাংচনত আমাৰ মিজোৰাম আৰু আসাম এতিয়ালৈকে আসামত 1-2 গলৰ এতিয়ালৈকে আসামত আগবাঢ়ি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই আসামত জিকি আছে অসম টিমটো গতিকে এনেধৰণৰ নেশ্যনেল ইভেন্টছ ইয়াত আনি আছে বেলেগ বেলেগৰ ইভেন্টছ বেলেগ বেলেগ খেল হয় ইনডোৰ আৰু আউটডোৰ এনেধৰণৰ আনিবৰ কাৰণে আমি কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আৰু ৱেষ্ট কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত একেলগে মিলি আমি এনেধৰণৰ স্পৰ্টছ কালচাৰটো আনিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ গতিকে আজি আপোনালোকৰ সকলোলৈ